নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। সাধাৰণ জনতালৈ মোদী চৰকাৰৰ আন এক উপহাৰ। ৰেচন কাৰ্ডৰ দৰেই আন এক অভিলাষী আঁচনি ঘোষণা। আৰু বিনামূলীয়া নহয়, এইবাৰ ৰেহাই মূল্যত চাউল দিব চৰকাৰে। এতিয়াৰে পৰা 29 টকাতে লাভ কৰিব আপুনি চৰকাৰী চাউল আৰু প্ৰতি কেজি চাউল 29 টকা ৰেহাই মূল্যত পাব জনতাই। এই মুহূৰ্তৰ খবৰ জনাইছো সমূহ দেশবাসীক। চৰকাৰী এজেঞ্চিৰ জৰিয়তে সস্তাতে লাভ কৰিব আপুনি এই চাউল আৰু NAFED NCCF কেন্দ্ৰীয় ভাণ্ডাৰৰ দোকানত পাব এই চাউল। আৰু আটা দাইলৰ পাছত এবাৰ নতুন আঁচনি ভাৰত চাউল। আজিৰে পৰা কাৰ্যকৰী ভাৰত চাউল নামৰ অভিলেখী আঁচনিখন আৰু দেশৰ কোটি কোটি জনতাক সামৰি ল'ব এই আঁচনিয়ে। খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰে মোকাবিলা কৰিবলৈ চৰকাৰৰ এই প্ৰস্তুতি আৰু সাধাৰণ জনতালৈ মোদী চৰকাৰৰ আন এক উপহাৰ। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ পালে ভোটাৰ তালিকা। নতুন তালিকাৰ পৰা কৰ্তন হৈছে বহু ভোটাৰৰ নাম। আপোনাৰ নাম এই তালিকাত আছেনে? আজিয়ে কৰক পৰীক্ষা, কিন্তু কেনেদৰে কৰিব পৰীক্ষা সবিশেষ জনাই যাম। ঘৰতে থাকি মোবাইল ফোনৰ জৰিয়তে চাব পাৰিব আপোনাৰ নাম আৰু 3টা প্ৰক্ৰিয়াৰে চাব পাৰিব আপোনাৰ নাম ভোটাৰ তালিকাত। আপুনি প্ৰথমতে খুলি লওক ভোটাৰ পৰ্টেল ছাইট আৰু আপোনাৰ নাম, ঠিকনা আৰু জন্মৰ তাৰিখেৰে সন্ধান কৰক সবিশেষ। ভোটাৰ কাৰ্ডৰ নম্বৰৰ জৰিয়তেও আপুনি লাভ কৰিব এই তথ্য আৰু পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ সহায়তো কৰিব পাৰিব সন্ধান আৰু EPICৰ জৰিয়তেই চাব পাৰিব ভোটাৰ তালিকাত নিজৰ নাম আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ পালে ভোটাৰ তালিকা। আমি সবিশেষ জনাইছোঁ যে কেনেকৈ চাব তালিকাত নাম। নতুন তালিকাৰ পৰা কৰ্তন কৰা হৈছে বহু ভোটাৰৰ নাম। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো। লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে এক ডাঙৰ খবৰ। পৰীক্ষাৰ্থীৰ বাবে আহি গ'ল এক নতুন নিয়ম। নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো কঠোৰ হৈছে চৰকাৰ। অসৎ উপায় অৱলম্বন কৰিলেই বিহা হ'ব কঠোৰ শাস্তি আৰু পৰীক্ষাত নকল কৰিলেই বিপদত পৰিব শিক্ষাৰ্থী আৰু নকল কৰিলে 3 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড আৰু 1 লাখ টকা পৰ্যন্ত জৰিমনা বিহিব চৰকাৰে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে পৰীক্ষাৰ ক্ষেত্ৰত এক কঠোৰ আইন অনা হৈছে আৰু বিধানসভাত উত্থাপন হ'ল এই বিশেষ আইনখন। পৰীক্ষা নিকা কৰিবৰ বাবে চৰকাৰে আনিব এই বিশেষ আইন আৰু সকলো ধৰণৰ পৰীক্ষাত স্বচ্ছতা অনাৰ বাবে চৰকাৰৰ এই বৃহৎ পদক্ষেপ। পৰীক্ষাৰ্থীয়ে অসৎ উপায় অৱলম্বন কৰিলেই যাব লাগিব জেললৈ আৰু অসৎ পন্থা নিৰ্মূল কৰিবৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া ৰাজ্য চৰকাৰে আৰু লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে এক ডাঙৰ খবৰ। আমি খবৰটো সবিস্তাৰে জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে এইবাৰ পৰীক্ষাৰ্থীৰ বাবে আহি গ'ল এক নতুন নিয়ম। নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো কঠোৰ হৈছে চৰকাৰ আৰু অসৎ উপায় অৱলম্বন কৰিলেই বিহা হ'ব কঠোৰ শাস্তি। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। উচ্চ শিক্ষাৰ বাবে টকাৰ প্ৰয়োজন নেকি আপোনাৰ? কৃষি ব্যৱসায় আদিৰ বাবে প্ৰয়োজন নেকি মূলধনৰ? 6টাকৈ শিতানত কেন্দ্ৰ চৰকাৰে প্ৰদান কৰিব আপোনাক ঋণ আৰু আজিয়ে কৰিব পাৰিব আপুনি আবেদন। 5 লাখ টকা পৰ্যন্ত চৰকাৰে প্ৰদান কৰিব ধন। শিক্ষা, ব্যৱসায়, কৃষি আন্তঃগাঁথনি নিৰ্মাণ আৰু জীৱিকাৰ বাবে আগবঢ়াব এই ধন কেন্দ্ৰীয় চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ আঁচনি প্ৰধানমন্ত্ৰী জন সামৰ্থ্য আঁচনি আৰু আধাৰ কাৰ্ড হ'লে লাভ কৰিব এই ঋণৰ সুবিধা আৰু আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কেনেকৈ কৰিব আবেদন আমি সবিশেষ জনাই যাম। আধাৰ কাৰ্ড, পাছপৰ্ট আকাৰৰ এটা ৰঙীন ফটো আৰু পেন কাৰ্ড, বেংক পাছবুক আৰু জাতিগত প্ৰমাণ পত্ৰৰে কৰিব পাৰিব আবেদন আৰু কিদৰে কৰিব আবেদন আহক সবিশেষ জানি লওঁ। প্ৰধানমন্ত্ৰী জন সামৰ্থ্য লোন পৰ্টেলত আপুনি কৰিব লাগিব লগইন আৰু ইয়াৰ পিছত বাছনি কৰক আপুনি কি শিতানত ল'ব বিচাৰিছে ঋণ। শিক্ষাগত অৰ্হতা সন্দৰ্ভত উল্লেখ কৰিব লাগিব তথ্য। কিমান পৰিমাণৰ ঋণ ল'ব বিচাৰিছে আপুনি উল্লেখ কৰক। তাৰ পিছতে ADB প্ৰশিক্ষণপ্ৰাপ্ত হ'লে লাভ কৰিব ৰাজ সাহায্য আৰু জাতিগত প্ৰমাণ পত্ৰৰ সৈতে সম্পূৰ্ণ কৰক অনলাইন প্ৰপত্ৰ
আৰু সকলো শুদ্ধ তথ্যৰে ছাবমিট কৰক আপোনাৰ আবেদন আৰু আপুনি সন্নিবিষ্ট কৰা তথ্য যদি শুদ্ধ হয় আপুনি 7 দিনৰ ভিতৰতে লাভ কৰিব 5 লাখ টকাৰ এক ঋণ হজ যাত্ৰাৰ বাবে নিৰ্বাচিত হোৱা মুছলমান ধৰ্মী লোকলৈ বিশেষ নিৰ্দেশনা হজ 2024ৰ বাবে ধনৰ পৰিমাণ নিৰ্ধাৰণ কৰিলে ভাৰতীয় হজ কমিটিয়ে আৰু কেনেকৈ ক'ত কিমান পৰিমাণৰ ধন জমা কৰিব লাগিব হজ যাত্ৰীয়ে আমি সবিশেষ জনাই যাম আমাৰ সমূহ দৰ্শকক আৰু 9 ফেব্ৰুৱাৰীৰ ভিতৰত ধন জমা কৰিব লাগিব হজ যাত্ৰীসকলে সৰ্বমুঠ 81,800 টকা জমা কৰিব লাগিব হজ যাত্ৰীসকলে আৰু প্ৰতিগৰাকী হজ যাত্ৰীয়ে অগ্ৰিম ধনৰ বাবদ 80,000কৈ টকা দিব লাগিব আৰু www.hajcommittee.gov.in ৱেবছাইটত ধন পেমেণ্ট কৰিব পাৰিব যাত্ৰীসকলে আৰু অথবা পি-ইন স্লিপৰ জৰিয়তে SBI আৰু ইউনিয়ন বেংকত জমা কৰিব পাৰিব ধন আৰু ধন জমা কৰি হজ কমিটিক নথিপত্ৰ জমা কৰিব লাগিব হজ যাত্ৰীয়ে আৰু হজ আবেদন পত্ৰ ৰচিদ আন্তৰ্জাতিক পাৰপত্ৰ জমা কৰিব লাগিব হজ কমিটিক আৰু 12 ফেব্ৰুৱাৰীৰ ভিতৰত গুৱাহাটী ৰাজ্যিক হজ কমিটিৰ কাৰ্যালয়ত জমা কৰিব লাগিব ধন আৰু হজ যাত্ৰাৰ বাবে নিৰ্বাচিত হোৱা মুছলমান ধৰ্মী লোকলৈ এই বিশেষ নিৰ্দেশনা আছিল আমি খবৰটো আমাৰ সমূহ দৰ্শকক জনাইছোঁ